নমস্কাৰ, মই ৰাকেশ দাস। আজিৰ এই ভিডিঅ'টো কেৱল ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ছাত্ৰ ছাত্ৰীসকলে সভা সমিতিত কেনেকৈ ভাষণ দিব লাগে অথবা মানুহৰ আগত কেনেকৈ কথা পাতিব লাগে আজিৰ এই ভিডিঅ'টোত আলোকপাত কৰিব বিচাৰিছোঁ। বহু ছাত্ৰ ছাত্ৰীয়ে মোৰ হোৱাটছএপত মেছেজ দিছে যে মই মানুহৰ সন্মুখত কথা পাতিব নোৱাৰোঁ, মই সভা সমিতিত মানুহ দেখাৰ লগে লগে নাৰ্ভাছ হওঁ, মই ভাষণ দিব নোৱাৰোঁ, কাইলৈ মোৰ মিটিং আছে, মিটিঙত মই ভাষণ দিব লাগিব, এই ভাষণ মই কেনেকৈ আৰম্ভণি কৰিম, মই এনেকুৱা ধৰণৰ কথাবোৰ ভাবি পেলাই যথেষ্ট নাৰ্ভাছ অনুভৱ কৰিছোঁ, আপুনি কাইণ্ডলি অলপ লিখি দিব নেকি? মই বহু ছাত্ৰ ছাত্ৰীক মই সদায় হোৱাটছএপত মই লিখি তেখেতসকলক হেল্প কৰিব সদায় মই যত্ন কৰোঁ, কিন্তু সকলোকে লিখি দিয়াটো সম্ভৱ নহয়। মই ভাবিছোঁ আজিৰ এই ভিডিঅ'টোত মই ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিব বিচাৰিছোঁ। মই ছাত্ৰ ছাত্ৰী তোমালোকক ক'ব বিচাৰিছোঁ যে ভয় নকৰিবা আৰু নিজৰ মনটোক দুৰ্বল বুলি ভাবি নল'বা, নিজৰ মনৰ ভিতৰৰ পৰা নিজক দুৰ্বল কৰি নিদিবা, কাৰণ যিমান আমাৰ কনফিডেন্স লেভেলটো ল' হ'ব আমি কথা পাতিব নোৱাৰিম। আৰু এটা কাম কৰিবা, তোমালোকে আনৰ কথা বেছিকে নাভাবিবা, যে ক'ৰবাত কিবা এটা কাম থাকিলে বা ক'ৰবাত মিটিঙত যদি ভাষণ দিবলগীয়া পৰিৱেশ হয় বা মানুহৰ লগত যদি কথা পাতিব লাগে, মই কেনেকৈ ক'ম, মানুহে মোক কি ভাবিব, মোৰ লগৰ ল'ৰা ছোৱালীয়ে মোক হাঁহিব নেকি, মোক ক্ৰিটিচাইজ কৰিব নেকি, এনেকুৱা ধৰণৰ কথাবোৰ ভাবি পেলাই নিজৰ মনটোক দুৰ্বল নকৰিবা। কাৰণ ডক্টৰ এপিজে আব্দুল কালামে কৈছে, যিসকল ব্যক্তিৰ আত্মবিশ্বাস একেবাৰে দুৰ্বল, নিজৰ ওপৰত আত্মবিশ্বাস নাই, তেনেকুৱা ধৰণৰ ব্যক্তি কেতিয়াও জীৱনত আগুৱাই যাব নোৱাৰিব। সেইসকল ব্যক্তিয়ে জীৱনত লক্ষ্যত উপনীত হ'ব পাৰে যিসকল ব্যক্তিৰ আত্মবিশ্বাস প্ৰবল আৰু প্ৰচুৰ। সেইকাৰণে নিজৰ ওপৰত সদায় আত্মবিশ্বাস হ'ব লাগে, নিজৰ ওপৰত মই যি কৰিম শুদ্ধ হ'ব, ভাল হ'ব, এনেকুৱা ধৰণৰ কথাবোৰ সদায় ভাবিব লাগে। এতিয়া আহোঁ মিটিঙত আমি কেনেকৈ কথা পাতিম। মিটিঙত যেতিয়া আমি উপস্থিত হ'ম, যিকোনো ভাষণ যেতিয়া আমি আৰম্ভণি কৰিম, আৰম্ভণিত আমি সদায় সম্বোধন কৰিব লাগে। প্ৰথমে কাক সম্বোধন কৰিব লাগে? সভাপতিগৰাকীক আমি সম্বোধন কৰিব লাগে। আৰু তাৰপিছত মঞ্চত যিসকল ব্যক্তি বহিছে তেখেতসকলক সম্বোধন কৰিব লাগে, আৰু যিসকল মিটিঙত ৰাইজ উপস্থিত থাকিব তেখেতসকলক সম্বোধন কৰিব লাগে। এতিয়া এই সম্বোধন আমি কেনেকৈ আৰম্ভণি কৰিম? এনেকৈ আৰম্ভণি কৰিবা তোমালোকে সদায়। তোমালোকে যদি আৰু সুন্দৰকৈ ক'ব পাৰা, দেন তোমালোকে ক'বা, মই যেনেকৈ কৈ আছোঁ এনেকৈ এজ ইট ইজ ক'ব নালাগে, জাষ্ট মই এটা আভাস দি আছোঁ যে এনেকুৱা ধৰণৰ তোমালোকে আৰম্ভণি কৰিবা যে আজিৰ এই সভাৰ সভাপতি মহোদয় বা আজিৰ এই সভাৰ মাননীয় সভাপতি দেৱ, সভাপতিজনক এনেকৈ সম্বোধন কৰি মঞ্চত বহা মানুহখিনিক এনেকৈ ক'ব লাগে যে আজিৰ এই সভাত উপস্থিত বা মঞ্চত উপবিষ্ট গণ্যমান্য বিশিষ্ট ব্যক্তিসকল বা গণ্যমান্য বৰেণ্য বিশিষ্ট ব্যক্তিবৃন্দ বা মঞ্চৰ আসন অলংকৃত কৰা বা মঞ্চৰ আসন শুৱনি কৰা গণ্যমান্য ব্যক্তিসকল অথবা অতিথিবৃন্দ, আৰু আজিৰ এই সভাত উপস্থিত শ্ৰদ্ধাৰ ৰাইজ, মই সকলোকে মোৰ শ্ৰদ্ধা নিবেদিছোঁ বা মোৰ সেৱা আগবঢ়াইছোঁ বা মোৰ ভক্তি ভৰা প্ৰণাম মই নিবেদিছোঁ বা আজিৰ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি বিভিন্ন ধৰণে ক'ব পাৰা বা তোমালোকে বিভিন্ন ধৰণে কথাখিনি ক'ব পাৰা। তোমালোকে এনেকৈ আৰম্ভণি কৰি কেৱল সম্বোধন, এটা কথা সদায় মনত ৰাখিবা, ভাষণৰ আৰম্ভণি আটাইতকৈ গুৰুত্বপূৰ্ণ। ভাষণৰ আৰম্ভণি যদি ফলপ্ৰসূ আৰু ব্যৱহাৰিক হয়, মানুহে তোমাৰ ভাষণক মূল্য দিব আৰু ভালদৰে শুনিব আৰু নিজৰ কথাৰ জৰিয়তে নিজৰ চিন্তাবোৰ মানুহৰ সন্মুখত লৈ যাব পাৰিবা। সেইকাৰণে সদায় আত্মবিশ্বাসৰ সৈতে কথা পাতিব লাগে আৰু কণ্ঠস্বৰ স্পষ্ট হ'ব লাগে। আমি কথা কওঁতে মই তোমালোকৰ লগত কথা পাতি আছোঁ, মোৰ শব্দবোৰ তোমালোকে কিমান বুজি পাই আছা, এই কথাবোৰ সুন্দৰকৈ বুজি পাব লাগিব, কণ্ঠস্বৰ স্পষ্ট হ'ব লাগিব। এনেকৈ তোমালোকে সদায় চেষ্টা কৰিবা আৰু তোমালোকৰ যিটো কনফিডেন্স লেভেল সেইটো ইনক্ৰিজ কৰিবৰ কাৰণে সদায় যেতিয়া সময় পোৱা তোমালোকে কিতাপ অধ্যয়ন কৰা। যিমান কিতাপ অধ্যয়ন কৰিবা স্মৃতি শক্তি ইমান বৃদ্ধি পাব, স্মৃতি শক্তি বৃদ্ধি পাব, লগতে তুমি মনৰ কথাবোৰ প্ৰকাশ কৰিব পাৰিবা। কিতাপ অধ্যয়নে ইতিহাস বিজ্ঞানৰ পৰা আৰম্ভ কৰি শিল্প সংস্কৃতিলৈকে সংস্কৃতিৰ জ্ঞান আৰু তথ্যৰ সমৃদ্ধি লাভ কৰিব পাৰিবা। সেইকাৰণে আজৰি সময়ত সদায় কিতাপ অধ্যয়ন কৰিবা আৰু যেতিয়াই সুযোগ পোৱা নিজৰ কথাবোৰ মঞ্চত বা মিটিঙত ক'বলৈ যত্ন কৰিবা, ভয় নকৰিবা। আৰু তোমালোকে এনেকৈ ভাবি নল'বা যে মই যিদিনা মোৰ সুন্দৰ হ'ব, মই যেতিয়া অনুভৱ কৰিম যে মই ভাষণ দিব পৰা হৈছোঁ, মই সিদিনা ভাষণ দিম, এনেকুৱা ধৰণৰ যদি মানসিকতা তোমাৰ আছে, তুমি জীৱনতো ভাষণ দিব নোৱাৰিবা। সেইকাৰণে জাষ্ট ভুল হ'ব আমি শুধৰণি কৰিম, যিমানবাৰ আমাৰ ভুল হ'ব আমি শুধৰণি কৰিম। আৰু ঘৰত যদি তুমি অনুভৱ কৰিছা যে মোৰ কথা কওঁতে ভুল হৈছে, ঘৰত আহি পেলাই জাষ্ট এবাৰ সেই ভুলখিনি আমি কাৰেক্ট কৰিব লাগে, আমি শুধৰণি কৰিব লাগে, আকৌ আমি প্ৰয়াস কৰিব লাগে। আমি এনেকৈ এটা সময়ত আমি মানে খুব সুন্দৰকৈ মনৰ কথাবোৰ মিটিঙত আমি উপস্থাপন কৰিব পাৰিম। এইখিনিতে আৰু এটা কথা কওঁ, তোমালোকে যদি মিটিঙত যদি ভাষণ দিব বিচৰা, তেতিয়াহ'লে মই লিখা এই কিতাপ ভাষণ অভ্যাস নামৰ কিতাপখন অৰ্ডাৰ কৰা। এই কিতাপখন পঢ়িলে 50+ ভাষণ আছে এই কিতাপখনত, একেবাৰে সহজ আৰু সৰল ভাষাত লিখা আছে এই কিতাপখনত। যিকোনো দিৱসত কেনেকৈ কথা পাতিব লাগে,
বা স্কুলৰ যিকোনো মিটিঙত কেনেকৈ কথা পাতিব লাগে বা সাধাৰণ যদি মিটিং গাঁৱত চলি আছে নিজৰ ৱাৰ্ডত চলি আছে কেনেকৈ সম্বোধন কৰি মনৰ কথা শুনি মানে উপস্থাপন কৰিব লাগে এই গোটেই কথাখিনি ইয়াত লিখা আছে যদি কিতাপখন প্ৰয়োজন আছে মই স্ক্ৰীনত মোৰ নাম্বাৰ দি দিছো এই কিতাপখনত মোক স্ক্ৰীনত যোগাযোগ কৰিবা মই কিতাপখন তোমালোকৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিবা সদায় চেষ্টা কৰিবা যে মই পাৰিম মোৰ ভুল হলেও মই পাৰিম জাস্ট এনেকৈ আগুৱাই যোৱা এটা সময়ত ভাল বক্তা হ'ব পাৰিবা ধন্যবাদ